সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে আমি আপোনালোকক দিব বিচাৰিছো নিৰ্বাচনী বতৰ নিৰ্বাচনলৈ মাজত মাত্ৰ 1.5 মাহ এতিয়া বাকি আছে শাসক বিৰোধীৰ নিৰ্বাচনী তৎপৰতা অব্যাহত আছে সাধাৰণ জনতাৰ কাষত গৈ উপস্থিত হৈছে আপোনাৰ প্ৰিয় চেনেল অসম লাইভ 24 যোৱা 5 বছৰে কিমান হল লামডিংবাসীৰ উন্নয়ন কাকি ৰামপুৰ পঞ্চায়তৰ ভোটাৰৰ মনৰ কথা এই মুহূৰ্তত আমি জানিব বিচাৰিছো এয়া চাওক আমি সাধাৰণ জনতাৰ কাষে কাষে গৈছো আৰু সাধাৰণ জনতাৰ মনৰ কথা এই মুহূৰ্তত জানিব বিচাৰিছো আৰু লংকাৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক কৃষ্ণ হাজৰিকাৰ এটা প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছো হয় সমাগত 26ৰ বিধানসভা নিৰ্বাচন মাজত মাত্ৰ 2 মাহ বাকি আছে বিগত যি 5টা বছৰ এই 5টা বছৰ সমষ্টিত কি উন্নয়ন হল আৰু কি পালে ৰাইজে তাৰ মতলবৰ কাৰণে মই বৰ্তমান উপস্থিত আছো লামডিং সমষ্টি ৰামপুৰ পঞ্চায়তৰ 10 ব্লকত মই কিছু ৰাইজ আছে মই কিছু সহযোগী পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছো এয়া হৈছে ৰামপুৰ পঞ্চায়তৰ 10 ব্লকৰ কিছু ৰাইজ ইয়াত উপস্থিত আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু বিগত 5টা বছৰ আপোনালোকে সমষ্টি উন্নয়ন কি দেখিলে কি পালে আৰু কি নাপালে কি উন্নয়নটো যথেষ্ট হৈছে বিজেপি চৰকাৰ অহা যোৱাটো 10 বছৰ যথেষ্টখিনি উন্নয়ন হৈছে আৰু তাৰ ভিতৰত কৰিবলগীয়া কামটো থাকে কাম কৰিব থাকিলে বৰ্তমান এই ৰাস্তা পদূলি 2-4 আছে তেনেকে ফাকে ফুকে সেইবিলাক কৰিব লাগে আৰু শিক্ষানুষ্ঠানবিলাকো কিছু অকণ ভাল কৰিব লাগে মানে কথা হ'ল কি কাম নকৰিছে বুলি ক'বলৈ হেৰি নাইকিয়া মানে তেনেকুৱা এটা পৰিৱেশ নাই কাম নাই কৰা বুলি ক'বলৈ যথেষ্টখিনি সহায় কৰিছে মহিলাসকলক আত্মনিৰ্ভৰশীল যিবিলাক শিক্ষিত নিবনুৱাক আত্মনিৰ্ভৰশীল দিছে মহিলাসকলক উদ্যমিতা দিছে আকৌ অহা 20 ফেব্ৰুৱাৰীত দিব এটা উপহাৰ হেৰি বিজেপি চৰকাৰখনে লগতে অৰুণোদয় আঁচনিটোৱে বহুতখিনি মানুহক অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ মানে সকলোকে সাঙুৰি ধৰি দুখীয়া বুলিয়ে নহয় তাৰ মধ্যবিত্ত মানুহ ইয়াত সোমাই আছে সকলোৱে 5টা বছৰত মানে আপোনালোকে সকলো দিশতে উন্নয়ন দেখিছে উন্নয়নটো হৈছে নাই হোৱা বুলি কোনে ক'ব উন্নয়নৰ হেৰি মাত্ৰাটো মানে ক'ৰবা সমষ্টিত বেলেগ কথা আমাৰ সমষ্টিত হৈছে ক'ৰবা সমষ্টিত কম হৈছে যদি নাজানো আমাৰ ইয়াত যথেষ্ট হৈছে সমষ্টিত যথেষ্ট উন্নয়ন হৈছে আৰু মানে আমাৰ মিনি ষ্টেডিয়ামখন 1 নম্বৰ চাৰিআলিত হ'ব লাগে সেইটো এটা হেৰি থাকিল আমাৰ হয় এগৰাকী ব্যক্তি ক'লে যে সকলো দিশতে উন্নয়ন হৈছে কিন্তু তেওঁ এটা আক্ষেপ প্ৰকাশ কৰিছে যিটো খেলা ধূলাৰ কাৰণে কাকি 1 নং চাৰিআলিত যিখন ফিল্ড আছে তাত এটা মিনি ষ্টেডিয়াম হ'বৰ বাবে তেওঁ এটা আহ্বান জনাইছে মোৰ লগত কিছু মহিলা আছে মহিলাৰ পৰা কিছু কথা জানিব কেনেকুৱা দেখিছে উন্নয়ন আপোনালোকে বিজেপি চৰকাৰ দিনত আৰু কেনেকুৱা উন্নয়ন হোৱাটো বিচাৰে আমি বহুত উন্নয়ন হোৱা দেখিছো বা আমি পাইছো নিজে ভুক্তভোগী আজি অৰুণোদয় হওক বা ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত হওক বা চাকৰি ক্ষেত্ৰতে হওক নিবনুৱা সংস্থাপন পাইছে আমিও ধৰক উদ্যমিতা আঁচনি পাইছো আৰু দুখীয়াসকলে ঘৰো পাইছে আৰু পাবলৈও আছে বহুতো কিন্তু আমি এটাই বিচাৰো যাতে আমাৰ এইবাৰ চৰকাৰখনো বিজেপি চৰকাৰে হওক আৰু আগলৈ যাতে আমাৰ এই গোটেই অসমখন আৰু উন্নত কৰি নিব পাৰে সেইকাৰণে আমি তেখেতকো ভগৱানৰ ওচৰত কামনা কৰিছো আমাৰ বিজেপি চৰকাৰ যাওক আৰু ইমানকে কৈ মই কি ক'ব এতিয়া আপুনি কেনেকুৱা উন্নয়ন দেখিলে যি বিগত 5টা বছৰ বিজেপি চৰকাৰৰ দিনত মানে বহুত উন্নয়ন হৈছে আমি অৰুণোদয় পাইছো উদ্যমিতা পাইছো আকৌ নিবনুৱাসকলেও পাইছে আত্মনিৰ্ভৰশীল আঁচনি বিজেপি চৰকাৰ দিনত সন্তুষ্ট হৈছে আৰু কিবা আৰু যিখিনি কৰিবলগীয়া কাম আৰু গোটেইখিনি সম্পূৰ্ণ কৰিলেই হ'ল আৰু হয় সকলো দিশতে উন্নয়ন হোৱা বুলি তেওঁলোকে প্ৰকাশ কৰিছে মই কেমেৰা সজীয়া পৰিৱেশটো দেখাইছে মোৰ লগত এজন জ্যেষ্ঠ ব্যক্তি আছে তেখেতৰ পৰা কিছু কথা জানে কি ক'ব ককা বিজেপি চৰকাৰ দিনত যি 5টা বছৰত কেনেকুৱা উন্নয়ন দেখিলে আপুনি 5টা বছৰ নহয় হেমন্ত অহাৰ পৰা প্ৰায় অসমত উন্নত হৈছে তাৰ ভিতৰত আজি 5টা বছৰত যিখিনি আমাৰ বিধায়কজনে কাম কৰি আছে সম্পূৰ্ণ কৰিব পৰা নাই যে হ'লেও যথেষ্ট কৰি আছে আৰু কৰিব বুলি আমাৰ আশা এটা আছে সেইকাৰণে আমি এইবাৰ আকৌ তেওঁকে আগুৱাই যাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু কিবা আপোনালোকৰ কাম থাকি গৈছে নেকি কাম তেনেকুৱা আছে কাউন্সিলৰ ঢেৰ কাম আছে বিশেষকৈ পঞ্চায়তখনে হোৱা নাই পঞ্চায়তৰ কাম হোৱা নাই কিয় হোৱা নাই সেইখিনি কিবা এটা চৰকাৰেতো বৃহৎ পুঁজি আমন্ত্ৰণ দিছিলে কিন্তু পাই পেলাই মানে কিবা এটা কাৰণত হেৰাই গ'ল কিয় এনেকুৱা হৈছে বুলি ভাবিছে সেইটো কোনোবা পাৰ্টিয়ে বোধহয় আকৌ অন্য জেগাত খৰচ কৰি পেলালে সেইটো ছেকশ্যনত থাকে এইটো পইচা অহা নাই তেনেকৈ হোৱা নাই
হয়, এয়া আছিলে এজন জ্যেষ্ঠ আমাৰ ককা এজনে ক'লে যে কাম যথেষ্ট উন্নয়ন হৈছে, কিন্তু পঞ্চায়তসমূহত কিছু কাম থাকি গৈছে। সেই কামখিনি কি কাৰণে হয় আৰু ৰহস্যজনক কথা। মোৰ লগত আৰু এজন ব্যক্তি আছে, কিছু কথা তেখেতৰ পৰা জানিছোঁ। কি ক'ব, কেনেকুৱা বিজেপি চৰকাৰখনৰ লগত কেনেকুৱা উন্নয়ন পালে, কি দেখিলে, কি পালে? নমস্কাৰ। আমি বিজেপি চৰকাৰৰ পৰা বহুত উন্নতি পাইছোঁ আৰু কিন্তু বহুত কাম বাকী আছে। আমাৰ বিশেষ কেনেকুৱা কাম বাকী আছে? আমাৰ যিটো ৰাস্তা এতিয়া 1 নম্বৰ পৰা অহা যোৱা কৰা এই গোটেই ৰাস্তাটো আমাৰ ভঙা চিঙা হৈ গ'ল। গতিকে মেৰামতি কৰি তেখেতে ঠিক কৰি দিব লাগে আৰু লগতে আমাৰ পঞ্চায়তখন আহি ইয়াত হ'ব বুলি